আপুনি ভালপোৱা মানুহটোৱে আপোনাক সদায় অৱহেলা কৰে, পাত্তা নিদিয়ে। আপুনি ৰাতিপুৱা মেছেজ কৰিলে তাৰ ৰিপ্লাই আহে ৰাতি 10 বজাত। তথাপিও আপুনি তাৰ কাষত গুচি যায় অৱহেলিত হ'বলৈ। আপুনি নিজেও ভালদৰে জানে মানুহটোৱে আপোনাক পাত্তা দিয়া নাই। তথাপিও সি খাইছেনে নাই, শুইছেনে নাই সকলো জানিব বিচাৰে। এদিন হঠাৎ আপোনাৰ আত্মসন্মানবোধ জাগি উঠিব। সেই মুহূৰ্তত আপুনি সেই মানুহটোৰ পিনে ঘূৰিও নাচাব। আৰু তেতিয়াই সেই মানুহটোৱে আপোনাক ক'ব আপুনি সলনি হৈ গৈছে। এজনে পাগলৰ নিচিনা ভাল পায় আৰু এজনে পাগল ভাবি মাথো অৱহেলা কৰে। কিছুমান মানুহ কেতিয়াও আপোন নহ'ব জানিও আমি সিহঁতক ভাল পাই যাওঁ। হয়তো এইটোৱে আমাৰ নিস্বাৰ্থ ভালপোৱা। বিশ্বাস হেৰাই নিশ্বাস বন্ধ হৈ যায়। তথাপিও মানুহৰ অভিমান নামৰ অভিনয়বোৰ বন্ধ নহয়। কাকো বেছি ভাল বা বেয়া বুজাবলৈ নাযাবা। ইয়াৰ পৰা তুমি নিজে বেয়া হৈ যাবা। ফোন নকৰোঁ, কথাও নাপাতো, মেছেজো নিদিওঁ, তথাপিও তাক পাহৰিব নোৱাৰোঁ। সকলোৰে ওপৰত খং কৰিব পৰা নাযায়। খং কৰিবলৈ অধিকাৰ লাগে। যাক নিজৰ বুলি ভবা হয় তাৰ ওপৰতহে খং কৰিব পৰা যায়। যাক ভাল পাবা তাক বেছি আপোন কৰি নল'বা। চাবা যেতিয়া সি এৰি গুচি যাব তেতিয়া সি পৰতকৈও বেছি বেয়া ব্যৱহাৰ কৰিব। মাজে মাজে ভাবোঁ সঁচাকৈ কোনো নাই এই পৃথিৱীত যিয়ে মোক অলপ বুজি পাব, মোক অলপ ভাল পাব, অলপ যত্ন কৰিব, দুখৰ সময়ত আহি ক'ব দুখ নকৰিবা মইতো আছোঁ। সঁচা ভাল পোৱাটো সেইটোৱেই য'ত সন্মান, শ্ৰদ্ধা আৰু পবিত্ৰতা থাকে। এৰি যোৱাৰ আগতেই আঁকোৱালি ল'ব লাগে। হেৰাই যোৱাৰ আগতেই মায়াৰে বান্ধিব লাগে। অথচ আমি গুচি যোৱাৰ পিছতহে অভাৱটো বুজোঁ। প্ৰিয় মানুহটিক হেৰুৱাৰ পিছত পাগলৰ নিচিনা বিচাৰোঁ। জীৱনত এনেকুৱা এজন প্ৰিয় মানুহ থকা উচিত যিয়ে বুজিব আৰু বুজাব, কিন্তু কেতিয়াও এৰি নাযাব। ভাল লগা আৰু ভাল পোৱাৰ মাজত পাৰ্থক্য ক'ত জানা? কাৰোবাক ভাল লাগিলে তাতকৈও আৰু ধুনীয়া কাৰোবাক পালে তাক পাহৰি যোৱা সম্ভৱ। আৰু ভাল পোৱা মানে পৃথিৱীৰ সকলোতকৈ সুন্দৰ মানুহটোক পালেও তাৰ ভাল পোৱা মানুহটিতেই আবদ্ধ থাকি যোৱা। বিচাৰিব লাগিলে ভাল মনৰ মানুহ বিচৰা। সকলো পাৰফেক্ট বিচাৰিব গৈ শেষত ভাল পোৱাই নাপাবা। জীৱনৰ এই 5টা বস্তু বিচাৰি পোৱা বহুত কঠিন। নিজৰ মনৰ নিচিনা এটা মানুহ, সুন্দৰ এটা মন, দুখৰ ভাগিদাৰ, নিস্বাৰ্থ ভালপোৱা আৰু বিশ্বাসী মানুহ। এগৰাকী মাতৃয়ে পাৰে তাৰ 5জন সন্তানক একেলগে মানুহ কৰিব, কিন্তু 5জন সন্তান মিলিও নোৱাৰে তাৰ মাক ভালদৰে যত্ন কৰিব। বৰ্তমান মানুহৰ প্ৰিয় মানুহ হ'ব গ'লেও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে। তোমাৰ পিছফালে যিসকলে তোমাক লৈ সমালোচনা কৰে সিহঁতক তোমাৰ পিছফালেই ৰাখা, কাৰণ সিহঁত তোমাৰ কাষত থকাৰ যোগ্য নহয়। সময় সেই আগৰ দৰেই আছে, সলনি হৈছে জীৱনৰ সেই আনন্দবোৰ। যিয়ে তোমাক মিছা ভাল পাব তাৰ মাজত এই 5টা লক্ষণ দেখা পাবা। 1 নম্বৰ, মিছা ভাল পোৱাত হাঁহি ধেমালি বেছি হয়, খং কম হয়। 2 নম্বৰ, মিছা ভাল পোৱাত প্ৰমিছৰ কোনো দাম নাথাকে। এদিন কৰিলে আৰু এদিন পাহৰি যায়। 3 নম্বৰ, কেয়াৰলেছ হয় আৰু সকলো সময়ত অজুহাত দেখুৱায়। 4 নম্বৰ, সকলো সময়ত অৱহেলা এজনেই পাই থাকে। 5 নম্বৰ, সন্মান, বিশ্বাস, ভৰসা অনিশ্চিত থাকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালা কমেণ্ট কৰি জনাবাচোন আৰু ভাল লাগিলে এটা লাইক কৰি দিবা। ধন্যবাদ।